ছাত্ৰ-ছাত্ৰীসকল এটা বৰ ইম্পৰ্টেণ্ট টপিক ধাৰকত্ব কাক বোলে যেনেকে তোমাৰ তাত সাপোজ এটা বিকাৰ আছে এই বিকাৰটোত 100 ml লিখা আছে এইটোৱে 100 ml ৰ পানী ইয়াত আটিব যদি তোমাৰ তাত পানী খোৱা বটল আছে তাত যদি 1 লিটাৰ লিখা আছে তেতিয়া ইয়াত 1 লিটাৰ পানী আটিব তাৰ মানে এইটোৱে পানী ৰাখিব পাৰে ঠিক এনে ধৰণে এটা পৰিবাহী প্লেট বা এটা পৰিবাহী এটা পাত যদি ৰাখি দিও ইয়াত কিমান পৰিমাণৰ আধান হি ৰাখিব পাৰিব এই মাপকে বা এই হিচাপকে আমি এই পৰিবাহীডালৰ ধাৰকত্ব বুলি জানিম পৰিবাহীৰ বৈদ্যুতিক ধাৰকত্ব হৈছে ইয়াৰ পৃষ্ঠত বৈদ্যুতিক আধান ধৰি ৰখাৰ ক্ষমতাৰ পৰিমাপ গাণিতিকভাৱে ই পৰিবাহীটোৰ প্ৰতি একক বিভৱৰ বৈদ্যুতিক আধানৰ পৰিমাণ ধাৰকত্ব হৈছে আধান হৰণ বিভৱ তাৰ মানে কথাটো এনেকুৱা হৈছে যে আমি যদি ইয়াক যিমান বিভৱত ৰাখো বিভৱত মানে আমি ধৰি লোৱা ইয়াক আধান ইয়াতে জমা কৰিবৰ কাৰণে ইয়াতে এটা ব্যাটাৰি লগাইছো ব্যাটাৰিটোৰ ভিটো যিমান বেছি থাকিব সিমানে ইয়াতে ধনাত্মক আধান ইয়ালে জমা হ'ব পাৰিব গৈ ইয়াতে প্ৰৱেশ কৰিব পাৰিব বা ইয়াতে ৰব পাৰিব তেতিয়া হলে ভি যিমান বাঢ়ি গৈ থাকিব ইয়াতে আধানৰ মানো সিমানে বাঢ়ি গৈ থাকিব তাৰ মানে ভি আধানৰ বা আমি এটো মই উল্টাটো কলো ইয়াতে কিমান পৰিমাণৰ আধান নিৰ্ভৰ কৰিব এই ভি কিমান দিয়া হৈছে সো কিউ যদি ভিৰ সমানুপাতিক তেতিয়া কিউ ইকুৱেল টু এটা ধ্ৰুৱক দিয়া হ'ব কিউ ইকুৱেল cv ইয়াতে c হ'ব q বাই v এই যেটো c টো হ'ব এই যেটো বস্তুটো আছে বা পৰিবাহী পাতডাল আছে ইয়াৰ ধাৰকত্ব এটা এসআই একক হৈছে ফেৰাড আৰু কেতিয়াবা ইয়াক মাইক্ৰোফেৰাড বা পিকোফেৰাড দিও উল্লেখ কৰা হয় মাইক্ৰোফেৰাড হ'ব 10 to the power -6 farad আৰু পিকোফেৰাড হ'ব 10 to the power -12 farad c মাত্ৰা হৈছে m-1 l-2 t power 4 a2 ধাৰকৰ এটা প্ৰতীক আছে বা ইয়াৰ চিন আছে এটো আমি প্ৰায় ব্যৱহাৰ কৰিম যদি আমি ধাৰকৰ এটো এটা সকলো পৃষ্ঠ ধাৰক হ'ব পাৰে কিন্তু আমাৰ যেটো আমি কামত লগাব পাৰো বা যেটো ব্যৱহাৰ কৰিব পৰা অৱস্থাত থাকে হি বিলাকক আমি ধাৰক বুলি কওঁ ধাৰক হৈছে এনে এক ব্যৱস্থা যে সৰু ঠাইত বা অলপখিনি ঠাইত অধিক পৰিমাণৰ আধান জমা কৰিব পাৰে বা অধিক ধাৰকত্ব প্ৰদান কৰিব পাৰে গোলাকাৰ ধাৰক সুঙাকৃতিৰ ধাৰক আৰু আটাইতকৈ বেছি ব্যৱহাৰ হোৱা সমান্তৰাল পাতযুক্ত ধাৰক আমি ব্যৱহাৰ কৰোঁ